শ্ৰী বাগেশ্বৰী দেৱালয় পুনৰ নিৰ্মাণৰ উদ্দেশ্যে চৰকাৰে 3 কোটি টকা আবণ্টন দিছে আৰু আজি ইয়াৰে আধাৰশিলা স্থাপন হ'ল আৰু মই ভাবোঁ যে যিগৰাকী ভেণ্ডৰক দিয়া হৈছে তেওঁ অতি নিয়াৰিকৈ অহা দুৰ্গা পূজাৰ আগতে কামখিনি শেষ কৰিব আৰু তাৰ মাজত যিটো তদাৰক কৰিব লাগে জিলা প্ৰশাসনৰ হৈ আমি কৰি থাকিম আৰু ইয়াতে আমি ৰাইজৰ সহযোগ বিচাৰিছোঁ আৰু দীৰ্ঘদিনীয়া সমস্যা এটা পূৰণ হ'ল এই বৃহত্তৰ অঞ্চলৰ ৰাইজৰ ধৰ্মপ্ৰাণ ৰাইজৰ গতিকে এই সেৱাৰস্থলীক পুনৰ নিৰ্মাণৰ যি প্ৰচেষ্টা অসম চৰকাৰৰ শলাগ ল'বলগীয়া আৰু আহি থকা দিনখনত ইয়াৰে সুফল গোটেই ৰাইজে আমাৰ কেবিনেটত নলবাৰীৰ 4খন ঐতিহাসিক ধৰ্মীয় অনুষ্ঠানলৈকে মুখ্যমন্ত্ৰী মহোদয়ৰ নলবাৰী কেবিনেটে 3 কোটি টকাকৈ আৰ্থিক অনুদান দিয়াৰ সিদ্ধান্ত লৈছিলে। হৰি মন্দিৰৰ প্ৰায় কাম সম্পূৰ্ণ হৈছে। বিলেশ্বৰ দেৱালয়ৰ কাম এতিয়া পূৰ্ণগতিত চলি আছে। আজি বাগেশ্বৰী দেৱালয়ৰ কাম আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছোঁ আৰু হয়তো খুব কম সময়ৰ ভিতৰত বিলেশ্বৰ দেৱালয়ৰ কামো আৰম্ভ হ'ব। আমি এই চেগতে অসম কেবিনেট বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক বিশেষকৈ ধন্যবাদ জনাইছোঁ। এখন ঐতিহাসিক শক্তিপীঠ আজিৰ প্ৰায় 500 বছৰ আগতে আহোম ৰজাৰ পৃষ্ঠপোষকতাত এই শক্তিপীঠ ইয়াতে গঢ় লৈ উঠিছিল, কিন্তু আমি আন্তঃগাঁথনিৰ ক্ষেত্ৰত খুব পিছ পৰি আছিলোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ বদন্যতাত আজি সেই অভাৱ দূৰ হ'ল। মই মুখ্যমন্ত্ৰীৰ সমন্বিতে অসম কেবিনেটক মই বিশেষকৈ ধন্যবাদ দিওঁ। কেনেকুৱা হ'ব গোটেই সুন্দৰভাৱে আমি তাতে ড্ৰয়িংখন কৰি দেখুৱাইছোঁ। সুন্দৰ এটা আটক ধুনীয়া আন্তঃগাঁথনি এটা মানে আমাৰ মন্দিৰ, মণিকূট, শিৱ মন্দিৰ আৰু তাৰ লগত আনুষংগিক আৰু কিছু কাম থাকিব। আমি 2টা ফেজত কাম হ'ব। আমি 2 কোটি টকাৰ এতিয়া আমি অনুদান পাইছোঁ। এইখিনি শেষ হোৱাৰ লগে লগে পৰৱৰ্তী আমি যিটো ফেজ আছে সেইটো ফেজ আমি কামখিনি কৰাৰ কাৰণে সুবিধা পাইছোঁ। ৰাস্তা ঘাট মইতো কৈছোঁৱে, আমি সমাজ এখন অকল আন্তঃগাঁথনি ভাল হ'লে, ব্যৱস্থা ভাল হ'লে সমাজ ভালকৈ নচলে যেতিয়ালৈকে আমি ব্যৱস্থিত নহওঁ। আৰু মানুহ আধ্যাত্মিকভাৱে যদি ব্যৱস্থিত হ'ব লাগে, আধ্যাত্মিকভাৱে মানুহ শক্তিশালী হ'ব লাগিলে আমাৰ এই ধৰ্মীয় অনুষ্ঠানবোৰ ভাল হ'ব লাগিব। তাতে মানুহ এটা সুন্দৰ পৰিৱেশত আহি এটা আধ্যাত্মিক জ্ঞান আহৰণ কৰাৰ এটা পৰিৱেশ লাগিব। গতিকে আধ্যাত্মিক দিশটোৱে আচল দিশ। আমি সকলো থাকিও আমি একো নোহোৱা হ'ম যেতিয়ালৈকে আমি আধ্যাত্মিকভাৱে সবল নহওঁ। আৰু সেইকাৰণে এইখন চৰকাৰে অকল আন্তঃগাঁথনি ক্ষেত্ৰতে নহয়, আধ্যাত্মিক দিশটোতো এইখন চৰকাৰে যথেষ্ট গুৰুত্ব দিছে। ভাৰতবৰ্ষ মানে ঋষি আৰু কৃষিৰ দেশ, গতিকে ইয়াতে ঋষিসকলৰ মানে যিটো পৰম্পৰা, আমাৰ কৃষকসকলৰ যিটো পৰম্পৰা, এই 2টা বস্তুক অগ্ৰাধিকাৰ দি এইখন চৰকাৰে কাম কৰিছে। মোদীজী কৈছে বিকাশ, গতিকে আমাৰ বিকাশো লাগিব, আমাৰ এই বিৰাচতো লাগিব। যি ঐতিহাসিক পৰম্পৰা আছিল এই পৰম্পৰা আমি জীয়াই ৰাখিব লাগিব। আৰু সেইকাৰণে আজি আমি বিশেষকৈ বৰক্ষেত্ৰীবাসী ৰাইজ হিচাপে নচে আনন্দিত। আমাৰ এই বৰক্ষেত্ৰী অঞ্চলৰ আটাইতকৈ ঐতিহাসিক যিটো শক্তিপীঠ আজি চৰকাৰৰ নেতৃত্বত পুনৰ নিৰ্মাণ হ'বলৈ গৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।